কাজিৰঙাৰ ৰাজপথত এতিয়া প্ৰকৃতিয়ে ফুলৰ মেলা পাতিছে। এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ ৰং বিৰঙৰ ফুলবোৰে এতিয়া কাজিৰঙাত খিলখিলাই হাঁহিছে, যেন সোণত সুহাগা চৰাইছে প্ৰকৃতিয়ে কাজিৰঙাৰ দৃশ্য দেখুৱাইছোঁ, ৰাজপথৰ দৃশ্য দেখুৱাইছোঁ। কাজিৰঙাৰ ৰাজপথৰ এয়া দৃশ্য কেনেকৈ প্ৰীতমে দেখুৱাই আছে ৰং বিৰঙৰ ফুল। এয়া আমি দেখুৱাইছোঁ, মোৰ পিছফালে এয়া ৰাধাচূড়া ফুলিছে, আৰু সমান্তৰালভাৱে আমি দেখুৱাম মোৰ এয়া সোঁকাষে আমি দেখুৱাম এয়া এজাৰ ফুলিছে সোঁকাষে, আৰু পথটোৰ আমি যদি ৱাইড ফ্ৰেমত দেখাব পাৰোঁ, কাজিৰঙা ৰাজপথৰ এয়া দৃশ্য দেখুৱাইছোঁ। এজাৰ, সোণাৰু, ৰাধাচূড়াৰ ফুলবোৰে এতিয়া খিলখিলাই আহিছে। আজি আপুনি যদি উজনিৰ পৰা নামনি বা নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰিছে, যেতিয়া আপুনি কাজিৰঙাত প্ৰৱেশ কৰিব, কাজিৰঙা ৰাজপথেদি যাব, আপোনাৰ এনে অনুভৱ হ'ব যেন এখন ফুলৰ পৃথিৱীৰ মাজেৰে আপুনি গৈ আছে নিজৰ গন্তব্যস্থানলৈ। এয়া দেখুৱাইছোঁ চৌদিশে কেৱল ৰং বিৰঙৰ ফুল। এয়া এজাৰ, সোণাৰু আৰু কৃষ্ণচূড়াৰ ফুলবোৰে কাজিৰঙা ৰাজপথত খিলখিলাই হাঁহিছে। আমি দৃশ্য দেখুৱাম। এয়া মোৰ সৈতে আছে স্থানীয় প্ৰকৃতিপ্ৰেমী আছে, আমি তেওঁৰ সৈতে কথা পাতিম। এইবাৰ যথেষ্ট ফুল ফুলিছে, খুব আগতীয়াকৈ ফুলিলে এইবাৰ অলপ আগতীয়া, আৰু এইবাৰ আনবাৰতকৈ বহুত বেছিকৈ ফুলিছে। মানে আমাৰ কাজিৰঙাখনৰ যি ৰূপ, কাজিৰঙাখনৰ ৰূপ সৌন্দৰ্য একোৰ লগতে তুলনা নহয়। আৰু তাৰ লগত আপোনাৰ সোণত সুৱগা চৰাই, আমাৰ এই ৰাধাচূড়া, কৃষ্ণচূড়া, আপোনাৰ সোণাৰু আৰু এজাৰ, এইকেইজোৱাই আমাক যি জাতিষ্কাৰ কৰি তুলিছে, যেনেধৰণে তেওঁলোকে হাঁহিছে, আমি সকলো গৰ্বত উফন্দি উঠিছোঁ। টুৰিজিমৰ মানুহখিনিত আমাৰ টুৰিষ্টসকল আহিছে, টুৰিষ্টসকলে আহি পেলাই তেওঁলোকে ফুলৰ লগত ফটো তুলিছে, চেলফি মাৰিছে। আমি তাকে দেখি আমি সৌন্দৰ্যত, তেওঁলোকে এই যিটো কাজিৰঙাৰ সৌন্দৰ্য, সেই সৌন্দৰ্যটোক লৈ পেলাই আমি গৰ্ব অনুভৱ কৰিছোঁ। এই ৰাস্তাৰ যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটোক আমি চিৰদিন এনেদৰে থকাটো আমি বিচাৰিছোঁ, আৰু আমি অনাগত দিনতো এই সৌন্দৰ্য যাতে কাজিৰঙাৰ পৰা হেৰাই নাযায়, তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থা ল'ব লাগিব। আমি ব্যৱস্থা ল'ম, তাৰ লগে লগে আমাৰ চৰকাৰেও যাতে এনেধৰণৰ ব্যৱস্থা লয়, আমি তাৰ কাৰণে আশাবাদী। এয়া দেখাইছোঁ কাজিৰঙাৰ স্থানীয় সচেতন প্ৰকৃতিপ্ৰেমী, আৰু কাজিৰঙাৰ ৰাজপথত এয়া দেখা গৈছে এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ ফুল ফুলিছে। আপুনি যদি কাজিৰঙাৰ বুঢ়া পাহাৰৰ পৰা বোকাখাতলৈ আপুনি যায়, তেতিয়া দেখিব কাজিৰঙাৰ ৰাজপথৰ দুই কাষে ৰং বিৰঙৰ এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ ফুলবোৰে খিলখিলাই হাঁহিছে। দেশী বিদেশী পৰ্যটকে এতিয়া কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাই নহয়, কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য পান কৰিছে, আৰু এই কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য এতিয়া আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক তথা অসমবাসীক।